Hello everyone, তোমালোকক আমাৰ YouTube চেনেল Honest Learner অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে ধম্মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.6 ৰ পাৰ্ট 2 আলোচনা কৰিম। অৰ্থাৎ আমি এইখন ভিডিঅৰ জৰিয়তে ধম্মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.6 ৰ 1 নম্বৰৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আৰম্ভ কৰিম। প্ৰশ্নলৈ যোৱাৰ আগতে যদি তোমালোকে চেনেলখনত নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। অনুশীলনী 3.6 ৰ 1 নম্বৰ প্ৰশ্নটো আছিল আমাৰ যে ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰ কেইটা সমাধান কৰা। ইয়াতে চাবা যে যেটো আমাৰ চলক আছে হৰ হিচাপে আছে আমি কি কৰিব লাগে যে এনেকুৱা এটা চলক ধৰি ল'ব লাগে যেটো এই ভগ্নাংশ হিচাপে থকা চলকটো যাতে হৰ হিচাপে সেই চলকটো না থাকে। আমি তেনেকুৱা ধৰি লম ভগ্নাংশ নথকা এটা চলক ধৰি লম। ধৰি কিনে সমীকৰণ বনাই ল'ব লাগে। তাৰ পিছত তুমি কি কৰিব লাগে যিকোনো এটা তোমাৰ পদ্ধতি মতে তুমি সমাধান কৰিব লাগে। অপনয়ন প্ৰতিস্থাপন বৰ্গগুণন তোমাৰ ইচ্ছা মতে সমাধান কৰিব লাগে। সলিউশন চাবা এতিয়া 5x - 1 5/x - 1 plus 1/y - 2 equal 2 এতিয়া আমি কি কৰিম 5 সাইড কৰি দিম ওপৰত কি থাকিব 1/x - 1 এতিয়া চোৱা 5 1 গুণ 5 কিমান হ'ব 5 তলত থাকিব x - 1 অৰ্থাৎ 1/x - 1 যেটো আমাৰ চলক হৰ হিচাপে আছে এই ভগ্নাংশটোক আমি কিবা এটা চলক ভগ্নাংশ নথকা চলক ধৰি লম আমি প্লাস 1/y - 2 equal 2 1 সাইডত পূৰণ কৰিলে 1 এ হ'ব গতিকে আমি সাইডত আৰু 1 পূৰণ কৰা নাই। এতিয়া আমি কি কৰিম চোৱা সাইডত ধৰি লম let 1/x - 1 u তোমাৰ ইচ্ছা তুমি p q u v তোমাৰ ইচ্ছা ধৰিব পাৰা 1/y - 2 আমি ধৰি লম v তুমি সাইডতো লিখিব পাৰা বা ইয়াতো লিখিব পাৰা বা ইয়াৰ সাইডতো লিখিব পাৰা। এতিয়া 5 into 1 চাবা x - 1 1/x - 1 আমি কি হিচাপে ধৰিলো এতিয়া u আমি u লিখি দিম পূৰণ আৰু নিলিখো এতিয়া ডাইৰেক্ট 5u লিখিম মানে 5 ৰ লগত u পূৰণ হৈ আছে প্লাস 1/y - 2 v লিখি দিম ইকুৱেল 2 এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম গতে প্ৰথম সমীকৰণত আমি এটা যিকোনো এটা চলকৰ মান উলাই লম। এতিয়া যেহেতু v ৰ মান উলাওতে সহজ হ'ব আমি v ৰ মানটো ৰাখি দিম v ইকুৱেল 5u প্লাসত আছে ইফালে গলে মাইনাসত 5u সবা v ৰ আগত প্লাস আছে কিন্তু অকলে লিখিছো হেকাৰণে প্লাস চিন দিয়া নাই। এতিয়া এই ইকুৱেশন 1 আকৌ চোৱা আকৌ 6/x - 1 minus 3y minus 2 equal আমাৰ কিমান আছে 1 এতিয়া আমি কি কৰিম 6 into 1/x - 1 কৰি দিম আকৌ একে হৈ যাব চোৱা 6 গুণ কিমান 6 minus 3 into 1/y - 2 কৰিম equal 1 এতিয়া কি কৰিম আমি এতিয়া কৰিম চাবা 1/x - 1 6 1/x - 1 মানে আমি ধৰিছিলো u আমি u টো বহুৱাই দিম এতিয়া u লগত আছে মাইনাস 3 into 1/y - 2 1/y - 2 মানে আছিল v গতিকে আমি 3v বহাই দিম ইকুৱেল আমাৰ কিমান 1 এতিয়া চাবা সমীকৰণটো ছুটি কৰা না যায় গতিকে যেনেকুৱা আছে তেনেকুৱা ৰাখিম ইকুৱেশন 1 ত আমি v ৰ মান পাইছিলো এটো বহুৱাই দিম 6u - 3 into ব্ৰেকেট দিম এতিয়া v ৰ মান চোৱা 2 - 5u 2 - 5u equal 1 কৰ পৰা পাইছো ইকুৱেশন 1 ৰ পৰা 6u minus এটো u হয় 6u minus চাবা 3 2 গুণ কিমান 6 3 2 গুণ 6 মাইনাসে মাইনাসে প্লাস 3 5 গুণ 15 u equal 1 এতিয়া 6টা u প্লাসত আছে আৰু 15টা u প্লাসত আছে কিমান হ'ব 21 u 21 u minus 6 ইফালে গলে প্লাস 1 plus 6 21 পূৰণ হৈ আছে ইফালে গলে হৰণ তলত 21 বহাই দিছো ওপৰত চোৱা 1 আৰু 6 যোগ কৰিলে কিমান হ'ব 7 7 এতিয়া u equal চাবা 7 7 ত একবাৰ 21 ত কিবা তিনিবাৰ u ৰ মান পালো 1/3 এতিয়া আমি ইকুৱেশন 1 ইমপ্লাইজ কৰি দিম v equal কিমান আছিল 2 - 5u 2 - 5u 2 - 5u u ঠাইত আমি বহাম 1/3 2 - চাবা 5 3ত হৰণ না যায় 5 1 গুণ কিমান 5
5/3 দুইৰ তলত কিমান আছে একো নাই মানে 1 আছে 3 আৰু 1 ৰ লসাগু কিমান 3 1 3 কেইবাৰ 3 বাৰ 3 2 গুণ কিমান 6 6 minus 3 3 ত কেইবাৰ একবাৰ 1 5 গুণ 5 ঠিক আছে বা 6 ৰ পৰা 5 গলে কি থাকে 1 আৰু তলত থাকিল 3 ভিৰ মানো পালো 1/3 ইউৰ মান পালো 1/3 সো যেহেতু v ইকুৱেল আমি কিমান পালো v নহয় আমি আগত u লিখিম u ইকুৱেল আমি কিমান পালো 1/3 v ইকুৱেল 1/3 u মানে আমি কি ধৰিছিলো 1/x - 1 ইকুৱেল 1/3 v ইকুৱেল আমি কিমান ধৰিছিলো 1/y - 2 y - 2 ইকুৱেল 1/3 এটা কানি কোনা পূৰণ কৰি দিম সো 3 1 গুণ 3 x into 1 x 1 1 গুণ 1 লগত কি আছে মাইনাস 3 1 গুণ 3 y into 1 y 2 1 গুণ 2 লগত আছে মাইনাস এটি আছে বা মাইনাস আছে হিফালে আহিলে প্লাস ইকুয়াল x কমা এটো মাইনাসত আছে হিফালে আহিলে প্লাস y এটি আছে বা x ইকুয়াল আমি কিমান পাম এটা আকৌ লিখি দিছো মাইনাসত আছে হিফালে আহিলে প্লাস y এতিয়া x ইকুয়াল আমি কি লিখিম 4 3 আৰু 1 যোগ কৰিলে 4 2 আৰু 3 যোগ কৰিলে y ৰ মান কিমান 5 তোমালোকে নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 5 নম্বৰ প্ৰশ্নটো চাবা 7x - 2y by xy equal 5 সেকেন্ড কোৱেশ্চনটো আছে 8x + 7y by xy equal 15 এটো আমি তেনেকে আমি হৰ নথকা হিচাপে ধৰিব লাগিব আৰু যিকোনো এটা পদ্ধতিত সমাধান কৰিব লাগিব সলিউশন চাবা 7x - 2y by xy equal 5 এতিয়া 7/x আমি কি কৰিম দুইটা 7x - 2y দুইটা পদ আছে একটা পদ হয় দুইটা পদতে বগাই দিম xy - 2y by xy equal 5 তোমালোকে নিশ্চয় জানা যে আমি যদি আকৌ লহাগু লও xy আকৌ সেম পাম উপৰটো একে পাম গতিকে আমি এটা কাটি দিম x into x কাটি যাব x x ত একবাৰ 7/y তুমি না কাটিব পাৰা এনেকে ৰিপিট লিখিব পাৰা minus y y cancel হলে 2/x equal 5 আমি এটা কি কৰিম 7 into 1/y লিখিম 2 into 1/x equal 5 এতিয়া আমি কি কৰিম let 1/y মানে কি u ধৰিম 1/x মানে v ধৰিম তোমাৰ ইচ্ছা যেটা আমি প্ৰথম লিখি আছো u লিখি আছো পিছতো আমি v লিখি আছো 7u minus 2 1/x মানে v equal 5 সবা প্ৰথমত 1/y পাইছো হেকানে আমি u দিছো আৰু 1/x পাইছো সেকেন্ডত হেকানে v দিছো এতিয়া আমি ইয়াত কি কৰিম যিকোনো এটা চলকৰ মান উলাই লম কাৰণ আমি প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম 7u 5 minus 2v আছে ইফালে আহিলে plus 2v 7 পূৰণ হৈ আছে u equal 5 plus 2v by কিমান হ'ব 7 equation 1 আকৌ চাবা আকৌ 8x plus 7y by xy equal 15 এতিয়া 8x আগৰ নিচিনাকে ভগাই দিম 8x by xy কৰি দিম plus 7y by xy equal 15 এতিয়া সোয়া x x cancel 8 by আমি কি লিখিম y plus y y cancel 7 by আমি কি লিখিম x equal 15 এতিয়া সবা আমি আগৰ নিচিনাকে কৰি লম 8 into 1 by আমি কি কৰিম y plus 7 into 1 by x equal 15 1 by y মানে আমি কি ধৰিছিলো u তুমি 1 by y মানে v ধৰিব পাৰিলা হয় আমি u ধৰি লৈছো 7 1 by x মানে v ধৰিছো আমি 15 এতিয়া আমি u ৰ মানটো বুকুৱাই দিম সো কিমান পাইছো ইকুৱেশন 1 ত u equal 5 plus 2v 5 plus 2v by কিমান 7 plus 7v 15 equal 15 কৰ পৰা পাইছো 1 ৰ পৰা এতিয়া 8 যেহেতু হাতত কটাকটি না যায় অর্থাৎ হরণ না যায় আমি উপর পূরণ কৰি দিম 8 5 গুণ 40 তাৰ পিছত সবা 8 2 গুণ কিমান 16 লগত প্লাস আছে v বাই কিমান 7 plus 7v equal 15 তোমালোকে ইয়াৰ তলত এইখিনি কৰিবা ইয়াৰ তলত সেইখিনি কৰিবা 7 ভিৰ তলত একো নাই মানে 1 আছে 1 আৰু 7 ৰ লহাগু কিমান 7
7 7ত কেইবাৰ একবাৰ 1 পূৰণ 40 40 প্লাস 1 পূৰণ 16 16 লগত v এতিয়া চাবা 7 v তলত কি আছে 1 1 into 7 1 7 ত কেইবাৰ 7 বাৰ এতিয়া 7 7 7 গুণ কিমান 49 v ইকুৱেল আমাৰ কিমান আছে চাবা 15 এতিয়া 40 plus 16 v আৰু 49 v চাবা 6 আৰু 9 15 5 হাতত থাকে 1 6 আৰু 1 4 আৰু 1 5 হাতৰ 1 6 v এতিয়া হাত হৰণ হৈ আছে ইফালে গলে পূৰণ 7 5 গুণ 35 ৰ 5 হাতত কিমান থাকিল 3 7 1 গুণ 7 আৰু 3 কিমান 10 40 কি আছে প্লাস হত ইফালে গলে মাইনাস 65 v ইকুৱেল 105 minus 40 প্লাস হত আছে ইফালে গলে minus 1 এতিয়া চাবা 65 কি হৈ আছে পূৰণ হৈ আছে ইফালে গলে হৰণ v ইকুৱেল তল 65 এতিয়া 5 ৰ পৰা 0 গলে 5 1 ৰ পৰা 10 ৰ পৰা 4 গলে 6 65 65 ত কেইবাৰ 65 65 ত একবাৰ v ইকুৱেল 1 ইকুৱেশ্যন 1 ইমপ্লাইজ কৰা ইকুৱেশ্যন 1 ত আমি পাইছো u ইকুৱেল আমি কিমান পাইছো 5 plus 2v by 7 5 plus 2v by 7 5 plus 2 into 1 by 7 এতিয়া চাবা 5 plus 2 গুণ 2 তলত 7 5 আৰু 2 7 তলত 7 7 হাতত কেইবাৰ একবাৰ এতিয়া চাবা v ইকুৱেল 1 পালো আমি যেহেতু u ইকুৱেল ধৰিছিলো 1 by y আৰু v ইকুৱেল ধৰিছিলো 1 by x এটা u ৰ মান পালো কিমান 1 by y 1 ইকুৱেল 1 by y v ইকুৱেল v ৰ মানো আমি কিমান পাইছো 1 এই পাইছো 1 by x এতিয়া চাবা কানি কোনা পূৰণ কৰি দিম 1 ৰ তলত আকৌ লিখি দি আছো 1 ইকুৱেল 1 by x এতিয়া চাবা 1 ৰ তলত একো নাই মানে 1 আছে 1 into y y ইকুৱেল 1 গুণ 1 গুণ 1 ইয়াত একো নাই মানে 1 আছে এতিয়া 1 into 1 কিমান হ'ব 1 x into 1 x so y ৰ মান পালো 1 x ৰ মান পালো 1 গতিকে আমি এতিয়া পৰৱৰ্তী ভিডিঅলৈ আগবাঢ়িম 6 নম্বৰ প্ৰশ্নটো চাবা 6x plus 3y equal 6xy twice x plus 4y equal 5xy কেনেকৈ কৰিম চোৱা xy 6x plus 3y equal 6xy এতিয়া 6xy পূৰণ হৈ আছে ইফালে আহিলে হৰণ 6x plus 3y চাবা xy টো পূৰণ হৈ আছে 6 লগত গতিকে xy আনি পৰিম equal 6 xy টো হৰণ হৈ গল এতিয়া আমি কি কৰিম আগৰ অংকত যেনেকৈ পাইছা তোমালোকে 5 নম্বৰ অংকত আমি ভগাই দিম এতিয়া x by 6x by xy plus 3y by xy equal 6 x x cancel 6 এতিয়া চাবা 6 by y plus y y cancel 3 by x equal 6 এতিয়া আমি কি কৰিব পাৰো 6 into 1 by y plus 3 into 1 by x equal 6 এতিয়া আমি আগৰ নিচিনাকে ধৰি লম লেট আগত কি আছে 1 by y মানে আমি কি ধৰিলাম u তোমাৰ ইচ্ছা v ধৰিব পাৰা 1 by x equal কি ধৰিছো আমি v 6 u plus সবা 3 1 by x মানে v equal 6 এতিয়া চোৱাচোন তিনি হৰণ গৈ আছে সমীকৰণটো ছুটি হৈ যাব 3 6 কেবাৰ দুইবাৰ 2u plus 3 3ত কেবাৰ একবাৰ v 6 3 দুইবাৰ সো v লগত 1 দিয়া নাই কাৰণ v অকলে আছে মানে এটা v আছে এতিয়া আমি ইয়াৰ পৰা যিকোনো এটা মান উলাই লম যিকোনো এটা চলকৰ মান উলাই লম কাৰণ প্ৰতিস্থাপন পদ্ধতিত কৰি আছো এতিয়া v ৰ মান উলাতে সহজ হ'ব গতিকে v ইকুৱেল 2 minus 2u ইকুৱেশ্যন 1 আকৌ আমি এতিয়া কি কৰিম চাবা আকৌ আমি কি কৰিম এতিয়া twice x plus 4y equal 5xy আগৰ নিচিনাকৈ আমি কি কৰিম xy পূৰণ হৈ আছে ফলা হেলে হৰণ কৰি নিম twice x 4y by xy 5 টো ৰাখি দিম equal 5 xy পূৰণ হৈ আছে ফলা হেলে হৰণ twice x plus 4y by xy equal 5 এতিয়া আমি কি কৰিম ভগুৱাই দিম twice x by xy লিখিম plus
4y by আমি xy লিখিম equal 5 এতিয়া x x cancel 2 by y plus y y cancel হলে আমি কি লিখিম 4 by x equal 5 আগৰ নিচিনাকৈ আমি সাইড কৰি লম সংখ্যাটো 2 into 1 by আমি কি লিখিম y plus 4 into 1 by x equal 5 এতিয়া 1 by y মানে আমি কি ধৰিছিলো u 2u plus 4 1 by x মানে কি ধৰিছিলো আমি v equal 5 2u plus 4v v ঠাইত আমি v ৰ মানটো বহাই দিম ইকুৱেশ্যন 1 ত পাইছো 2 minus 2u equal 5 কৰ পৰা পাইছো 1 ৰ পৰা 2u plus সবা 4 into 2 কিমান হ'ব 8 plus এ minus 4 দ্বিগুণ কিমান 8 u equal 5 এতিয়া 8টা u ৰ পৰা 2টা u গুছি গলে 6টা u থাকিব ঋণত কাৰণ মাইনাসত আছে 8টা u ডাঙৰ সংখ্যাটো এতিয়া প্লাস 8 আছে ইফালে গলে minus 8 5 minus 8 minus 6u equal 5 minus 8 ইফালে কৰিম এতিয়া সবা minus 6u ইফালে পূৰণ হৈ আছে ইফালে আহিলে হৰণ minus 6 এতিয়া 8 ৰ পৰা 5 গলে কিমান থাকে -3 দুই ফালে মাইনাস আছে ক্যান্সেল যাব সো মাইনাস মাইনাস প্লাস হৈ যাব u ইকুৱেল 3 3ত কেবাৰ একবাৰ 6ত কেবাৰ দুইবাৰ এতিয়া আমি u ৰ মান পালো কিমান পালো 1/2 এতিয়া আমি ইকুৱেশ্যন 1 ত u ৰ মানটো বহুৱাই দিম ইকুৱেশ্যন 1 ইমপ্লাইজ কি আছিল ইকুৱেশ্যন 1 ত v ইকুৱেল 2 minus 2u 2 minus সবা 2 ৰ মান আমি কিমান পাইছো 2 এ u ৰ মান আমি কিমান পাইছো 1/2 দুই দিয়ত কেবাৰ একবাৰ এতিয়া 1 1 গুণ কিমান হ'ব 1 1 1 গুণ 1 2 minus 1 এটা দুইৰ পৰা 1 গলে 1 সো আকৌ কৈ আছো 2 v equal 2 minus 2u 2 minus 2 থাকিলে u ৰ মান 1/2 দুই দিয়ত একবাৰ 1 1 গুণ 1 দুইৰ পৰা 1 গলে 1 থাকে যেহেতু u equal 1/y v equal 1/x এতিয়া আমি কি কৰিম সবা u equal 1/y u ৰ মান আমি কিমান পাইছো 1 u ৰ মান আমি পাইছো 1/2 equal 1/y আৰু v ৰ মান পাইছো 1/x সো v ৰ মান পাইছো 1 v ৰ মান পাইছো আমি কিমান 1/, সিধা 1 পাইছো এতিয়া যদি আমি কানিকোণা পূৰণ কৰি দিও 1 into y y 2 গুণ 2 এতিয়া সো 1 1 গুণ কিমান হ'ব 1 1 into x x 1 গুণ 1 1 into x x y ৰ মান পালো 2 x ৰ মান কিমান পালো 1 তোমালোকে ভিডিওটো নিশ্চয় বুজি পাইছা ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচন দি দিম তোমালোকে চাই লবা